তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ পূজা সমিতিৰ উদ্যোক্তাই। আমি উদ্যোক্তাসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। এইখিনিতে আমাৰ মাজত উপস্থিত আছে আজিৰ বিচাৰক দুলাল বৰুৱা, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ৰমেন চৌধুৰী। ৰমেন চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আমি উদ্যোক্তা সমিতিক আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে বনদীপ তালুকদাৰ, বিচাৰক, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আজিৰ বিচাৰক মানিক সূত্ৰধৰ, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে এই গাঁৱৰে বিশিষ্ট জ্যেষ্ঠ ব্যক্তি মাননীয় শ্ৰীযুত নগেন চৰকাৰ, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে কুকিল ৰায়, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে এই গাঁৱৰে জ্যেষ্ঠ ব্যক্তি খগেন্দ্ৰ চৌধুৰী, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে এই গাঁৱৰে জ্যেষ্ঠ ব্যক্তি লাদুৰা ৰাভা, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে এই গাঁৱৰে জ্যেষ্ঠ ব্যক্তি কামিনী মেধি অৰ্থাৎ ছতালু মেধি, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আজিৰ এইখন প্ৰতিযোগিতামূলক সাংস্কৃতিক সন্ধিয়াৰ প্ৰথম পুৰস্কাৰৰ দাতা সঞ্জিত ৰায়, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। এইখিনিতে আজি আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠান ইমানতে স্থগিত ৰাখিলোঁ আৰু আমি আজিৰ এই মঞ্চখন শুভ উদ্বোধন হোৱা বুলি ঘোষণা কৰি আমাৰ প্ৰতিযোগিতামূলক নৃত্য প্ৰতিযোগিতা কাৰ্যসূচীত আগবাঢ়িলোঁ। ধন্যবাদ।